হেল্ল' এভৰিৱান, আশা কৰিছো আপোনালোকে সবাই ভালে আছে আৰু আপোনালোকৰ পৰীক্ষাৰ কাৰণে যিটো প্ৰস্তুতি চলাই আছে আপোনালোকে বহুত ভালদৰে চলাই আছে। মই আজি এনেকা এটা টপিকৰ ওপৰত কথা পাতিম যিটো বহুত বেছি ষ্টুডেন্টে প্ৰবলেম পাই আছে যে আমি এতিয়া পৰীক্ষা আহি গল মেথমেটিক্সৰ আমি এটা কৰিবই নোৱাৰিলো, এতিয়া পৰীক্ষাত আমি কি কৰিম। তো মই চালো বহুতৰে এনেকা অসুবিধা আহি আছে, ইভেন মোৰ কিছুমান ফ্ৰেণ্ডছো এনেকা পাই আছে ইহঁতক এতিয়া মেথমেটিক্সৰ ক্লাছ লাগে, মেথমেটিক্স লাগে, ইমান কম সময়ত আমি কেনেকে সমাধান কৰিব পাৰিম। নিশ্চয় আপোনালোকে সমাধান কৰিব পাৰিব, ইয়াতে চিন্তা কৰিব লগা একো নাই, আপোনালোকে চেষ্টা কৰক হৈ যাব। আদাৰৱাইজ আপোনালোকৰ যদি সময় কম হৈছে, কিছুমান ষ্টুডেন্ট আছে মেথমেটিক্সত বহুত বেছি উইক থাকে, তেখেতৰ কাৰণে মই এটা ভাল এটা সিস্টেম লৈ আহিছো, ট্ৰিক এটা লৈ আহিছো যে এমসিকিউ যিটো পৰীক্ষা এমসিকিউ থাকে ন, তো এমসিকিউ চাৰিটা অপচনৰ ভিতৰৰ পৰা আমি কেনেকে শুদ্ধ উত্তৰটো উলিয়াব পাৰো। উলিয়াবতো নোৱাৰিম, মই ইয়াতে কি কৈছো গেট ক্লোজাৰ টু কাৰেক্ট ওয়ান, আপোনালোকে যিটো শুদ্ধ উত্তৰ আছে তাৰ ওচৰলৈ যাব পাৰিব। ঠিক আছে, চান্সেসটো আপোনালোকৰ বাঢ়ি যাব। এনেকে আইডিয়া দি দিলে চান্সেসটো আপোনাৰ 25% থাকে, কিন্তু এই ট্ৰিকটো ব্যৱহাৰ কৰিলে আপোনালোকৰ চান্সেসটো 50% আহি যাব। আপোনালোকে চাব মই কি কি কৰিছো, মই ইয়াতে চাৰিটা নিয়ম কম আৰু যিটো শেষত যিটো নিয়ম কৈ আছো আপোনালোকে সেইটো নিয়ম চাব, সেইটো নিয়ম একেবাৰে বহুত বেছি স্পেশাল হ'ব গৈ আছে। ঠিক আছে, চাৰিটা নিয়ম আছে, আপোনালোকে চাই থাকিব। চাও প্ৰথমে আমাৰ ইয়াতে নিয়ম কি আছে। প্ৰথমে আপোনালোকে পৰীক্ষা যদি দিছে, আপুনি আজিৰ পৰা আপুনি নিজকে এটা প্ৰশ্ন সোধকচোন যে আপুনি যিমান কেইটা পৰীক্ষা দিছে এ বি সি ডি চাৰিটা অপশন থাকে আৰু ডি নম্বৰ অপশনটো আমাৰ কি থাকে, আমাৰ ডি নম্বৰ অপশনটো থাকে নান অফ দিস। কিছুমান অপশন নান অফ দিস থাকে, কিছুমানত থাকে, সব প্ৰশ্ন নাথাকে, কিছুমানত অল অফ দিস থাকে। আপোনালোকে নিজে নিজকে এটা প্ৰশ্ন সুধিবচোন যে নান অফ দিস কেইবাৰ ৰাইট হৈছে, বহুত কম চান্স থাকে। তো যেতিয়া আপোনালোকক এনেকা লাগিব যে নান অফ দিসটো হ'ব লাগে নেকি, আপোনালোকে যদি কোশ্চিন নোৱাৰে অপশন কেইটা চাব, নান অফ দিসৰ ফালে আপোনালোকে কেতিয়া, কাৰণ চাৰিটাৰ ভিতৰত যেতিয়া এটা কোশ্চিন ৰাইট কৰিব লাগে চাৰিটাৰ ভিতৰত, তেতিয়া আপোনালোকৰ চান্স থাকে 25%। কিন্তু নান অফ দিসটো বেছিভাগ চান্স নহয়। তো নান অফ দিসটোক আপোনালোকে এৰি দিব লাগিব, বাকি থাকিব তিনটা অপশন। তিনটা অপশনৰ ভিতৰত আপোনালোকৰ চান্স কিমান হৈ গ'ল, তিনটা অপশনৰ ভিতৰত এটা অপশন ৰাইট কৰিবলৈ হলে আপোনাৰ চান্সটো হৈ যাব 33%। তো আপোনালোকৰ চান্সটো অলপ ইনক্ৰিজ হৈ যায়। নান অফ দিস কেতিয়াও শুদ্ধ উত্তৰ নহয় বুলি মই নকওঁ, থাকে মাজে মাজে পৰীক্ষাত থাকে নান অফ দিস অপশনটো হয়, কিন্তু মেক্সিমাম কোশ্চিনত নান অফ দিসটো শুদ্ধ উত্তৰটো নহয়। তো আপোনালোকে এইটো এভয়েড কৰাৰ ট্ৰাই কৰিব, ফাৰ্স্ট কথা। দ্বিতীয় কথা, যেতিয়া আপোনালোকে দেখিব অল অফ দিস, তেতিয়া আপোনালোকে চাব, আপুনি নিজকে এটা প্ৰশ্ন সুধি লওক আকৌ এবাৰ যে মই ইমান দিনৰ পৰা পৰীক্ষা দিলো, ইমান দিনৰ অল অফ দিস যদি কোনো এটা অপশন আছিলে, কোনো এটা প্ৰশ্নৰ অপশন অল অফ দিস আছিলে, তেনেহলে সি কেইবাৰ ৰাইট হৈছে, বহুতবাৰ ৰাইট হোৱাৰ চান্স আছিলে। মেক্সিমাম টাইমত যেতিয়া অল অফ দিস দিব আপোনালোকে মাইন্ডত এটা কথা লৈ ল'ব যে অল অফ দিসটো হোৱাৰ চান্সটো বেছি থাকে নিশ্চয়। তো অল অফ দিস যদি আপোনালোকৰ চাৰিটা অপশন থাকে, আপুনি যদি চাইছে কিবা কেনেকে আপুনি দুটা অপশনৰ মাজত পাই গলে যে এই দুটা অপশনে হ'ব লাগে, সৰি এই দুটা অপশনে হ'ব লাগে। ঠিক আছে, যদি এনেকে আপোনালোকৰ ফিল হৈছে তেনেহলে আপোনালোকে ডাইৰেক্ট অপশন নম্বৰ ডি অল অফ দিসৰ ফালে যাব। ঠিক আছে, এনেকা নহয় দুটা অপশন অল অফ দিস কেতিয়া হ'ব না, মেক্সিমাম চান্স যেতিয়া এক্সামিনাৰ কোশ্চিন পেপাৰ সেট কৰে তেতিয়া অলওয়েজ অল অফ দিস যদি দিয়া থাকে সেইটো অপশন হোৱাৰ ৰাইট চান্সটো বেছি থাকে। ঠিক আছে, তেনেহলে আপোনালোকে কি যাব, নান অফ দিসৰ ফালত যোৱাটো এভয়েড কৰিব আৰু অল অফ দিসৰ ফালত যোৱাটো একোয়াৰ কৰিব, এইফালে যোৱাৰ চেষ্টা কৰিব। ঠিক আছে, তাৰপিছত ফাৰ্স্ট ট্ৰিক আমাৰ এইটো গৈছে। সেকেন্ড ট্ৰিকটো আমি চাও ইয়াতে। সেকেন্ড ট্ৰিকটো কি আছে, প্ৰথমে আছে এলিমিনেশন। আপোনালোকে প্ৰথমে কি কৰাৰ ট্ৰাই কৰিব, এলিমিনেট কৰাৰ ট্ৰাই কৰিব। আপোনাক চাৰিটা অপশন দি আছে, আপুনি যদি দেখি গম পাইছে যে এইটো অপশনটো কেতিয়াও হ'ব নালাগে, আপোনালোকে এইটোক লগে লগে এলিমিনেট কৰি দিয়ক। ঠিক আছে, প্ৰথমে এলিমিনেট কৰি 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 যদি আপোনাৰ হাতত দুটা অপশন আহিছে যে এই দুটা অপশন পাই গলো মই, এতিয়াতো এটা চান্স, আপুনি নিজে চিন্তা কৰি চাব, যেতিয়া দুটা অপশনৰ ভিতৰত এটা ৰাইট হ'ব তেতিয়া আপোনাৰ চান্সটো কিমান পাৰ্চেন্ট হৈ যাব, 50%ৰ ওচৰলৈ যাব। তো আপোনালোকে এলিমিনেট কৰিব। দ্বিতীয় কথা, মই মেথমেটিক্সৰ এইটো এটা মই বহুত পোষ্টত মই এইটো চাইছো, আপোনালোকে নিজেও যদি পৰীক্ষা দিছে আপোনালোকে নিজেও এটা বস্তু চাব, যিটো হাইয়েষ্ট আৰু লোয়েষ্ট ভ্যালু থাকে, দূৰ দূৰ গ্যাপ বেছি থকা ভ্যালু থাকে, সেই ভ্যালু দুটো এভয়েড কৰিব লাগে সদায়। ইয়াতে কিমান দিয়া আছে আপোনালোকে ইয়াতে চাব, ইয়াতে দিয়া আছে 12, 32, 36, 82। মই জাস্ট এটা সিম্পলি এক্সাম্পলৰ কাৰণে লৈছো আপোনালোকক বুজাবৰ কাৰণে। ইয়াতে চাব আপোনালোকে 12 টো বহুত বেছি গ্যাপত পৰি গৈছে, 82 টো বহুত বেছি গ্যাপত পৰি গৈছে। যেতিয়া এনেকা ধৰণৰ পাব আপোনালোকে, তেতিয়া আপোনালোকে কি কৰিব, এই দুটা অপশনটো আপোনালোকে কেনসেল কৰি দিব আৰু নিয়াৰেষ্ট যিটো ভ্যালু থাকিব, যিবোৰ ভ্যালুজ নিয়াৰেষ্ট থাকিব, সেই ভ্যালুজ দুটাৰ ফালে আপোনালোকে আগুৱাই যাব। ঠিক আছে, তো ইয়াতে চাব 32 আৰু 36 নিয়াৰেষ্ট আছে, তাৰ এইটো নহলে এইটো ৰাইট হোৱাৰ চান্সটো বেছি আছে। মই কোৱা নাই 100% চান্স আছে, মই কৈছো চান্সটো বেছি আছে। তো আপোনালোকৰ এটা কি হৈ গল, অটোমেটিকলি এটা ইনক্ৰিজ হৈ গল, চান্সটো ৰাইট কৰাৰ চান্সটো ইনক্ৰিজ হৈ গল, হয় 32 নহলে 36 দুটাৰ এটা হ'ব। ঠিক আছে, এনেকা ধৰণৰ প্ৰশ্ন যেতিয়া মই নিজে কোশ্চিন পেপাৰ মক পেপাৰ মই ফ্ৰী অফ কষ্ট দি আছো, বহুতে লৈছে, মোৰ ফ্ৰেণ্ডছে লৈছে, কিছুমানে হোৱাটছএপত মেছেজ কৰিছে যে আমাক লাগে, মই সবকে সাপ্লাই দি আছো। ঠিক আছে, ফ্ৰী অফ কষ্ট দি আছো, আপোনালোকে মক পেপাৰবোৰ ল'ব। তাতে মই যেতিয়া নিজে কোশ্চিন পেপাৰ সেট কৰো তেতিয়া তাতে মই এটা কাম কৰো, অপশন কেইটা চাই লওঁ,
অপশন কেইটা চাও আৰু অপশন কেইটা সদায় মই নিয়াৰেষ্ট এটা অপশন যদি ৰাইট হয় তাৰ নিয়াৰেষ্ট এটা ভ্যালু মই বহাই দিওঁ আৰু দুটা অপশন হয় মই নিয়াৰেষ্ট দিওঁ নহলে মই মানে বহুত দূৰত থকা ভ্যালু কিবা কিবি এটা বহাই দিওঁ ঠিক আছে তো আপোনালোকে এইটো বস্তু একবাৰ মানে এইটো বস্তু লোৱাত ট্ৰাই কৰিব এনেকে ধৰণৰ পৰীক্ষাত আপোনালোকে সমাধান কৰাত ট্ৰাই কৰিব তাৰ পিছত মই আৰু এটা পদ্ধতি ইয়াতে ক'ব গৈছো মানে বি এণ্ড সি প্ৰবাবিলিটি যিমান এক্সামিনাৰে কোশ্চেন পেপাৰ সেট কৰে ইহতে কোশ্চেন পেপাৰ সেট কৰোতে এটা বস্তু কৰে অপশন বি নহলে অপশন সি বেছি টাইমছ ইহতৰ ব্ৰেইনটো এনেকা থাকে বেছি টাইমছ বি আৰু অপশন নহলে সি শুদ্ধ অপশনটো দি দিয়ে এনেকা নহলে আদাৰ্স অপশনত দি দিয়ে ঠিক আছে তো আপোনালোকৰ এনেকা হ'ব কেতিয়াবা আপোনালোকে এনেকা পাব পাৰে যে অপশন এ নহলে অপশন বি ৰাইট হ'ব ঠিক আছে এনেকা আপোনালোকৰ আহিব পাৰে যে এ নহলে বি নহলে এ নহলে সি 50-50 পাব পাৰে দুটা অপশন এলিমিনেট কৰি দিছে এতিয়া আপোনাৰ হাতত দুটা অপশন আছে তেতিয়া আপোনালোকে কি কৰিব যদি আপুনি বুজি পোৱা নাই যে কোনটো শুদ্ধ হ'ব এটো এ হ'ব নে বি হ'ব তেতিয়া অলৱেজ আপুনি বিৰ ফালে যোৱাৰ ট্ৰাই কৰিব এজ এ মোৰ সাজেশন বিৰ ফালে যোৱাৰ ট্ৰাই কাৰণ বি এণ্ড সি এই দুটা শুদ্ধ হোৱাৰ চান্সটো বেছি যায় ইয়াতে আপোনালোকে এ আৰু সি যদি আহি যায় আপুনি সিৰ ফালে যোৱাৰ ট্ৰাই কৰিব যদি বি আৰু ডি আহি যায় তেনে ডিৰ ফালে না যাব এক্সট্ৰিম মানে এইটো লাষ্টত আহি যায় বিৰ ফালে যোৱাৰ ট্ৰাই কৰিব বি এণ্ড সি ঠিক আছে সি আৰু ডি যদি আপোনাক লাগে যে সি নহলে ডি উত্তৰটো হ'ব লাগে আপুনি এতিয়া গম পোৱা নাই যে কোনটোৰ ফালে যাব লাগিব আপুনি সদায় সিৰ ফালে যোৱাৰ ট্ৰাই কৰিব এইটো এটা ভাল এটা পদ্ধতি হয় যদি আপোনাৰ ফিল হোৱা নাই আপুনি নিজকে এবাৰ কোশ্চেন সুধিব যে মই ইমান দিনৰ পৰা পৰীক্ষা দি আহিলো এইটো নিয়ম তাতে ইউজ হৈছে নে হোৱা নাই আপুনি নিশ্চয় এটা পজিটিভ ৰিজাল্ট পাব যে হৈছে ঠিক আছে নেক্সট প্ৰশ্ন আমি চাও নেক্সট প্ৰশ্ন সৰি আই এম প্ৰশ্ন কৰাওতে এনেকা হৈ গৈছে প্ৰশ্ন বুলি কৈছো আৰু এই পদ্ধতিটো মই নিজে মানে উলিওৱা পদ্ধতি এটো মই নিজে বহুত ভাবি চিন্তি উলিয়াই দিলো মই হসাই কৈ গৈছো মানে এটো কাৰণে মই কোটিয়াও গুগলৰ হেল্প লোৱা নাই লাষ্ট যেটো পদ্ধতি আছিল হেতু মই গুগলৰ হেল্প ললো গুগলক মই সুধিলো যে ইমান দিনৰ পৰা পৰীক্ষা হৈছে যে কোনটো অপশন বেছি মানে বেছি রাইট হওয়ার চান্স আছে প্রবাবিলিটিটো কি আছিল গুগলে মোক উত্তৰ দি দিলে বি এণ্ড সি তো সেই কাৰণে মই তাৰ পৰা এটা পাই গলো আৰু মই নিজেও তাৰ পিছত নিজে ভাবি চালো যে হসাকে হয় কথাটো বি এণ্ড সি হোৱাৰ চান্সটো বেছি থাকে ঠিক আছে ইয়াতে আপোনালোকে চাব যেতিয়া ম্যাথমেটিক্সত আপোনালোকে ক্যালকুলেশন কৰিব পূৰণ আৰু হৰণৰ ক্ষেত্ৰত আপোনালোকে এটা বস্তু ভালদৰে লক্ষ্য কৰিব কেনেকে গেমটো চেঞ্জ হয় ইয়াতে চাব আপোনালোকে ঠিক আছে আপোনালোকে ইয়াতে চাব অট অযুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা পূৰণ কৰিলে অযুগ্ম সংখ্যা পোৱা যায় যেনে আমি লৈছো 3 পূৰণ আমি যদি ইয়াতে 5 লও তেনেহলে আমি কিমান পাম 15 টা অযুগ্ম পালো তাৰ পিছত কি কৈছো অযুগ্ম অড আৰু ইভেন যুগ্ম আৰু অযুগ্ম পূৰণ কৰিলে কি পাও আমি যুগ্মই পাও আপোনালোকে চাব 3 যদি লৈছো আমি পূৰণ ইভেন নাম্বার যুগ্ম নাম্বার এটা 2 লৈছো 3 আৰু 2 পূৰণ কৰিলে 6 এটা কি যুগ্ম সংখ্যা তার মানে যুগ্ম পালো ঠিক তেনে ধরে যুগ্ম আৰু যুগ্ম হরণ পূরণ কৰিলে কি হ'ব আমি জানো 2 পূরণ 2 যুগ্ম যদি যুগ্ম পূরণ 2 পূরণ 4 কিমান পাম 8 এটো এটা যুগ্ম পালো তার মানে আমি বেছিভাগ চান্স কি পালো যুগ্ম আৰু যুগ্ম পূরণ কৰিলে যুগ্ম পোৱা যায় অযুগ্ম আৰু যুগ্ম পূরণ কৰিলে যুগ্ম পোৱা যায় কিন্তু অযুগ্ম আৰু অযুগ্ম পূরণ কৰিলে অযুগ্ম পোৱা যায় তার মানে অযুগ্ম আমি এবাৰ পালো যুগ্ম আমি দুবাৰ পালো চান্সটো চাব আপোনালোকে অযুগ্ম যুগ্ম হোৱাৰ চান্সটো বেছি থাকে ঠিক আছে তেনেহলে আমি ইয়াতে তিনিটা কেস পালো এটা দুটা তিনিটাৰ ভিতৰত আমি অযুগ্ম পালো এবাৰ আৰু যুগ্ম পালো দুবাৰ এটা কথা হৈ গল এইফালে এবাৰ চাব হৰণৰ ক্ষেত্ৰত কি হয় অযুগ্মক যেতিয়া অযুগ্মৰে হৰণ কৰা হয় যেতিয়া সাপোজ 9ক যদি আমি 3 ৰে হৰণ কৰো 3 3 গুণ 9 তাৰ মানে অযুগ্মক অযুগ্মৰে হৰণ কৰিলে অড ডিভাইডেড বাই অড আমি কি পালো অড পালো অযুগ্ম পালো ঠিক তেনে ধৰে ইভেন আৰু অড যুগ্ম সংখ্যাক অযুগ্ম সংখ্যাৰ হৰণ কৰিলে যুগ্ম সংখ্যা পোৱা যায় যেনে আপোনালোকে এটা উদাহৰণ চাব 12ক যদি আমি 3 ৰে হৰণ কৰো 12 এটা যুগ্ম আৰু 3 এটা অযুগ্ম 12ক 3 ৰে হৰণ কৰিলে আমি কিমান পাম 4 তার মানে কি এটো এটা যুগ্ম পালো আমি যুগ্ম পালো তাৰপিছত আকৌ যুগ্মক যুগ্মৰ হৰণ কৰিলে তো যুগ্মই পাম আমি যেনেকৈ আপোনালোকে লগ 16ক যদি আমি 2 ৰে হৰণ কৰো কিমান পাম 8 পাম ঠিক আছে 16ক আমি 2 ৰে হৰণ কৰিলে আমি কিমান পাম 8 পাম যে এটা এটা যুগ্ম তাৰ মানে আপোনালোকে ইয়াতে চাব তিনিটা কেছৰ ভিতৰত এবাৰ যুগ্ম পালো আৰু তিনিটা কেছৰ ভিতৰত দুবাৰ যুগ্ম পালো এবাৰ অযুগ্ম পালো দুবাৰ যুগ্ম পালো তাৰ মানে টোটাল কেইটা কেছ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ছয়টাৰ ভিতৰত আমি অযুগ্ম কেইবাৰ পালো আপোনালোকে ইয়াতে চাব ভালদৰে ইয়াতে কি আছে আমি অযুগ্ম কেইবাৰ পালো ছটা কেছৰ ভিতৰত আমি দুবাৰ পালো তেনেহলে 1/3 probability 3 ভাগৰ 1 ভাগ তাৰ মানে এটো কিমান নিয়াৰলি 33% চান্স থাকে অযুগ্ম সংখ্যাটো ৰাইট হয় আৰু যুগ্ম সংখ্যাটো যেটো উত্তৰ থাকিব যুগ্ম আমি কিমান পালো 4/6 that is 2/3 মানে 3 ভাগৰ ভিতৰত দুবাৰে মানে চান্স আছিল মানে 3 ভাগৰ ভিতৰত 2 ভাগ তেনেহলে এটা আমাৰ কিমান 66.6% তেনেহলে আপোনালোকে গম পাইছে যুগ্ম উত্তৰটো হোৱাৰ সম্ভাৱনা 66% নিয়াৰলি আৰু অযুগ্মটো শুদ্ধ হোৱাৰ 33% আপোনালোকে গম পাইছে এনেকা পদ্ধতি আপোনালোকে পৰীক্ষা যদি আপোনাৰ এনেকা মই কৈছো যে এনেকা পদ্ধতি আপোনালোকে ব্যৱহাৰ কৰিয়ে পৰীক্ষা দিয়ক এনেকা
আপোনালোকে মেথামেটিক্স কৰক, ভালদৰে কৰক। আমি ইয়াতে ধুনীয়া ধুনীয়া প্ৰশ্ন লৈ আহিছো, এইবোৰ আপোনালোকে সমাধান কৰিব, ঠিক আছে। মক পেপাৰবোৰ ল'ব। লগতে যদি আপোনালোকে যদি পৰীক্ষাৰ আগত যদি সময় পোৱা নাই, কিবা এটা টপিক এৰি গৈছে, আপুনি পৰীক্ষাত কিছুমান কৰিলে কিন্তু কিছুমান কৰিব পৰা নাই, কিন্তু আপুনি এৰি থৈ আহিব বিচৰা নাই, তেতিয়া আপোনালোকে এই পদ্ধতিটো ব্যৱহাৰ কৰিব। আদাৰৱাইজ আপোনালোকে এই পদ্ধতিৰ পিলে নাযাব, ঠিক আছে। মই এইটো মোৰ পাৰ্সোনালি সাজেষ্ট কৰি আছো, আপোনালোকে এইটো পদ্ধতি নাজানাব। কিন্তু যদি আপোনালোকে যদি মই এৰি থৈ যাব নিছো, তেতিয়া এই পদ্ধতি কৰি আপোনালোকে 50-50 কৰিব। ইয়াতে কি কৰিব, আপোনাৰ যদি দুটা অপচন আহি যায় যে এইটো হ'ব নে এইটো হ'ব, এ হ'ব নে বি হ'ব, এনেকে যদি আহি যায়, তেনেহলে আপোনালোকে কোনটোৰ ফালে যাব, আপোনালোকে যুগ্মটোৰ ফালে যাব। যুগ্ম হোৱাৰ ৰাইট বেছি থাকে, অযুগ্ম হোৱাৰ চান্স কম থাকে, ঠিক আছে। তো আপোনালোকৰ এটা বহুত বেছি এটা মানে আপোনালোকে গম পাইছে যে এতিয়া কোনটোৰ ফালে যোৱাটো ভাল হ'ব, কোনটোৰ ফালে যোৱাটো বেয়া হ'ব, আপোনালোকে গম পাই গৈছে। মই জাস্ট ইয়াতে মই কৈ দিয়া নাই যে কি কৈছে এইটো যে আপোনালোকৰ 100%, মই কৈছো জাস্ট চান্স, আপোনালোকৰ শুদ্ধ উত্তৰটো হোৱাৰ চান্সেছ কোনটোৰ ফালে বেছি আছে। তো আশা কৰিছো আপোনালোকে বুজি পাইছে। যদি আপোনালোকৰ দাদা, ভাইটি, ভন্টি, ডাঙৰ বাইদেউ যিয়ে নহওক কিয় যদি পৰীক্ষাটো দি আছে, আপোনালোকে ভিডিঅ'টো তাৰ লগত শ্বেয়াৰ কৰিব, যাতে তাৰ কিবা লাভৱান হয়, তাৰ কিবা সুবিধা হয়। আপোনাৰ যদি কোনোবাই ডাঙৰ মানুহ চাই আছে, তেনেহলে আপোনাৰ নিজৰ ছোৱালীৰ কাৰণে আপোনালোকে ভিডিঅ'টো পঠাই দিব, ল'ৰাৰ কাৰণে ভিডিঅ'টো পঠাই দিব। এভয়েড নকৰিব, ভিডিঅ'টো দিয়ক, বহুত বেছি হেল্পফুল হ'ব গৈছে, স্পেচিয়ালি ফৰ আৰ্টছ ষ্টুডেন্ট। আৰ্টছ ষ্টুডেন্টছৰ কাৰণে মেথামেটিক্স এটা ডাঙৰ এটা বৰ্ডাৰৰ নিচিনা হৈ গৈছে এতিয়া, কাৰণ বহুত কম সময় দিছিলে। তথাপিও কোৰ্টত কোৱা হ'ল যে আমাক পৰীক্ষাৰ টাইমটো লাগে, তো 19 জানুৱাৰী তাৰিখে পৰীক্ষাটো দিয়া হৈছে। আশা কৰিছো আপোনালোকৰ প্ৰস্তুতি ভাল চলি আছে। আৰু লগতে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকক যদি ভাল লাগিছে, আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, চেনেলটো ভিডিঅ'টো লাইক কৰি দিব, আৰু আপোনালোকে জনাব যে ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হৈছে নে হোৱা নাই, কমেন্ট সেকশনত আপোনালোকে জনাব। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।